ছাত্ৰ ছাত্ৰীসকল, তো মই আজি যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী এক্সাম 16 তাৰিখে আছে, তো মই 2024 চনৰ কুৱেশ্যন পেপাৰটো আলোচনা কৰিবলৈ ওলাইছোঁ। দুটা ভিডিঅ'ত শেষ কৰিম বুলি ভাবিছোঁ। তো আমি চাওঁ প্ৰথমতে 2024 চনত কুৱেশ্যন পেপাৰটো কি আহিছে। আচলতে 24 হওক বা 25 হওক, এইটো এম চি কিউ যিবোৰ আছে যে সেইবোৰ চাব লাগে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। কি ঠিক আছে, ইয়াৰ পৰা কমনো পৰি যাব পাৰে। গতিকে মই দুটা পাৰ্টত ইয়াক বিভক্ত কৰি দিম। তোমালোকে কি কৰিবা, নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এইকেইদিন মই যিমান পাৰোঁ এই ইম্পৰ্টেণ্ট এম চি কিউৰ ওপৰত বেছ কৰি মই কেইটামান ভিডিঅ' বনাই তোমালোকক দেখুৱাই দিম। তো ইয়াতে আমি প্ৰথমতে তোমালোকৰ 2024 চনৰ কুৱেশ্যন পেপাৰটো আমাৰ গম পোৱা 90 মাৰ্কৰ হ'ব, 5 মাৰ্ক 27 পাব লাগিব। ইয়াতে এম চি কিউ ছেকশ্যন এত আছে, অকণমান বুজাই কৈ দিছোঁ যে ছেকশ্যন এত আছে কি যে ৰিড 1ৰ পৰা 45লৈকে এম চি কিউ আছে। কৈছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। মানে ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিছে। কেনেকৈ এনচাৰটো উলিয়াবা সেইটো মই অকণমান ভালকৈ তোমালোকক বুজাই দিম। ইয়াতে ষ্টেটমেণ্ট 1টো কৈছে দ্য হাউচ ইন হুইচ লেঞ্চো ৱাজ লিভিং ৱাজ দ্য মিডিল অফ এ পপুলাছ টাউন। আচলতে এইটো টাউনত নাছিলে। যেতিয়া তুমি গম পালা যে এইটো টাউনততো নাই, এইটোতো ভেলীত আছিল, গতিকে টাউন যদি নাই তেতিয়াহ'লে কি কৰি দিয়া, 1 নম্বৰ ষ্টেটমেণ্টটো ভুল বুলি কোনটোত আছে উলিয়াই লোৱা। এতিয়া 1 নম্বৰ ষ্টেটমেণ্ট ভুল বুলি বিটো আছে, গতিকে এইটো বিটো নাইকিয়া হৈ যাব। আৰু ইয়াতে বট চি ষ্টেটমেণ্ট 1 and 2 আৰু 2, গতিকে এই বি আৰু চি নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ যোৱাৰ লগে লগে থাকি গ'ল কি এ আৰু ডি। এই এ আৰু ডিৰ পৰা তোমাৰ এনচাৰটো হ'ব। দ্বিতীয় কথাটো তুমি যদি চোৱা যে লেঞ্চো ৱাজ এ গুড ফাৰ্মাৰ। ডেফিনেটলি লেঞ্চো এজন ভাল খেতিয়ক আছিল, গতিকে 2 নম্বৰ ষ্টেটমেণ্টটো কি হ'ব, শুদ্ধ হ'ব। তো আমি যদি চাওঁ এনচাৰ কি হ'ব, ষ্টেটমেণ্ট 1 ইজ ফলছ আৰু ষ্টেটমেণ্ট 2 ইজ ট্ৰু। গতিকে অপশ্যন কি হৈ যাব, বি। ষ্টেটমেণ্ট 1 ইজ ফলছ, ষ্টেটমেণ্ট 2 ইজ ট্ৰু। এনেকৈ সহজত এনচাৰটো উলিয়াব পৰা যাব। নেক্সট দ্বিতীয় প্ৰশ্নটো আহিছে, এইটো আকৌ লেটাৰ টু গডৰ পৰা দিছে যে আই হোপ ইট পাছ কুইকলি। মানে মই ভাবিছিলোঁ যি সোনকালে গুচি যাব। ইট ডিড নট পাছ কুইকলি, সেইটো সোনকালে গুচি যোৱা নাছিল। হোৱাট ইজ দ্য ইট ৰিফাৰ টু, মানে এই ইট বুলি কোৱা শব্দটো কি। তাৰমানে ইট বুলি কোৱা শব্দটো যদি তোমালোকে লেচনটো পঢ়ি ভালকৈ জানাই, সেইটো আচলতে কি আছিল। এইটো নাছিল, এপেক অফ ৱল্ভছ নাছিল, এ স্ৱাৰ্ম অফ ব্লকাৰ্ডছ নাছিল। এনচাৰ কি হ'ব, চি, দ্য হেইল ষ্ট্ৰম। 3 নম্বৰ প্ৰশ্নটোলৈ আহা। 3 নম্বৰ প্ৰশ্নটো দিছে যে হোৱাট ৱাজ লেঞ্চো ইমিডিয়েটলি ৰেছপন্স ৱেন হি ৰিচিভ দ্য লেটাৰ ফ্ৰম গড। হোৱাট ৱাজ লেঞ্চো ইমিডিয়েটলি ৰেছপন্স, মানে লেঞ্চোৰ তৎক্ষণাত উত্তৰ কি আছিল যেতিয়া তেওঁ চিঠিখন ভগৱানৰ পৰা পাইছিল। হি বিগেন শ্বাউটিং এট দ্য পোষ্ট মাষ্টাৰ, এইটোতো হ'বই নোৱাৰে। হি ৱাজ নট ছাৰপ্ৰাইজ, তেওঁ কোনো ধৰণৰ ছাৰপ্ৰাইজ হোৱা নাছিল। বাট ভেৰি এংগ্ৰি, হ'ব পাৰে, য়েছ ন, এংগ্ৰি হৈছিল, ছাৰপ্ৰাইজ হোৱা নাছিল। গতিকে এনচাৰ বি হ'ব। আমি গমেই পালোঁ বি এনচাৰ হ'ব। জেনেৰেলি লেটাৰ টু গডৰ পৰা 3টা এম চি কিউ আহিব, গতিকে মই ভাবোঁ ভালকৈ তোমালোকে চাই ল'বা। 4 নম্বৰটোত আহোঁ যে অন ডেট লাভলি অটম ডে আই ৱাজ একম্পনিড বাই মাই ডেছ জেনানী। মানে ইয়াতে জেনানী বুলি কোৱা যিগৰাকী কেৰেক্টাৰ, সেইটো কোন আছিল। লেঞ্চন মেণ্ডেলাৰ আৰু আণ্টিটো নাছিল, মাদাৰো নাছিল, ৱাইফো নাছিল, কি আছিল, ডটাৰ আছিল। লেঞ্চন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ পৰা দিছে এইটো। 5 নম্বৰ প্ৰশ্নটো দিছে দ্য ডে ৱাজ চিম্বলাইজ ফৰ মি বাই দ্য প্লেয়িং অফ আৱাৰ 2 নেশ্যনেল এন্থম।
তাৰমানে সেইদিনাখন আমি দুটা ৰাষ্ট্ৰীয় সংগীত গাইছিলোঁ। ইয়াত প্ৰশ্ন সুধিছে যে হোৱাট ৱাজ দ্য অকেজন, সেই অকেজনটো কি আছিল, ৱেন টু নেশ্যনেল এন্থম ৱেৰ বিং প্লেড। তাৰমানে সেই অকেজনটো কি আছিল, আমি যদি তলৰ পৰা যদি চাওঁ, ইট ৱাজ ছাউথ আফ্ৰিকাৰ নিউ ইয়াৰ ডে, এইটো হ'বই নোৱাৰে। ইট ৱাজ ইণ্টাৰনেশ্যনেল ডে অফ গেম, এইটোও নহয়। ইট ৱাজ অ'পেনিং ৱৰ্ল্ড পিচ ডে, এইবোৰ কথা মেনশ্যনে নাই। তাৰমানে এনচাৰ অট'মেটিক গম পাই গ'লোঁ, এই হ'ব। ইট ৱাজ দ্য চুৱেৰিং ইন চেৰিমনি অফ মেণ্ডেলা। ঠিক আছে, তো মেণ্ডেলাৰ পৰা আমি এতিয়ালৈকে দুটা পালোঁ, জেনেৰেলি তিনিটা আহে কুৱেশ্যন। এতিয়া 3 নম্বৰটো আহোঁ, 3 নম্বৰটো আমি চাওঁ। 6 নম্বৰ কুৱেশ্যনটো, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰিফাৰেঞ্চ টু নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট দিছে, এইটো ষ্টেটমেণ্টটো কি পাইছোঁ আমি, অন দ্য ডে অফ ইনগ্ৰেশ্যন নেলছন মেণ্ডেলা ৱাজ অভাৰহেম উইথ এ চেঞ্চ অফ হিষ্ট্ৰী। এইটো সঁচা কথা, এইটো টেক্সৰ পৰা উঠাই দিছে, গতিকে এইটো সঁচা হয়। দ্বিতীয়টো, যে মেণ্ডেলাৰ লাৰ্ণ ডেট কাৰেজ ইজ নট এবচেঞ্চ অফ ফিয়েৰ বাট ট্ৰিফাম অভাৰ ইট। মানে দুইটাও তোমাৰ টেক্সট বুকৰ পৰা উঠাই দিছে আৰু দুইটাও শুদ্ধ, গতিকে আনচাৰ কি হৈ যাব, ডি, বথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। ঠিক আছে, তো আমি তিনিটা লেটাৰ টু গডৰ পৰা 3টা কুৱেশ্যন পালোঁ MCQ, আৰু নেলছন মেণ্ডেলাৰ পৰা আমি 3টা পালোঁ। আকৌ এতিয়া নেক্সট আমাৰ লেচনটো আহিছে, ডিউৰিং ছেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দ্য ছিজন অফ ডেজ ইন কোৰ্গ। মানে ছেপ্টেম্বৰ টু মাৰ্চলৈকে সেই সময়টো কোৰ্গৰ, মানে কোৰ্গ লেচনটোৰ পৰা দিছে, মানে কেনেকুৱা ধৰণৰ ছিজন আছিল। সৰু দুখৰটো কথা বাৰু আমি ক'তো পোৱা নাই, লুলৰ কথা আমি ক'তো পোৱা নাই, পেইন নাছিলে, গতিকে এনচাৰ হ'ব জয়। ইয়াৰ পৰা দিছে। নেক্সট দিছে 8 নম্বৰটো, উইথ ৰেফাৰেঞ্চ টু কোৰ্গ চুজ দ্য কাৰেক্ট অপশ্যন গিভেন চেণ্টেন্স। তো কাৰেক্ট অপশ্যন উলিয়াব দিছে, যে দ্য থিয়ৰী অফ আৰব অৰিজিন ইন ৰিলেশ্যন টু পিপুল অফ কোৰ্গ ইজ বেছড অন। তাৰমানে আৰব অৰিজিন বুলি কোৱা যিটো থিয়ৰীটো আছে, সেই থিয়ৰীটো কোৰ্গৰ মানুহবিলাক কিহৰ ওপৰত বেষ্ট কৰে। অপশ্যন ফুড, খাদ্যটোৰ ওপৰত হ'বই নোৱাৰে। হাউচেছ ডে লিভ ইন, ঘৰৰ কথা আমি মেনশ্যন পোৱাই নাই। ফেষ্টিভেল ডে চেলিব্ৰেটেড, ফেষ্টিভেল তাত মেনশ্যনে নাই। আচলতে আৰব অৰিজিন থিয়ৰীটো মানে কাপোৰৰ ওপৰত বেছ কৰে। ক্লথছ ডে ৱেৰ, এনচাৰ হ'ব এ, অপশ্যন এ, ক্লথছ ডে ৱেৰ। ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰিফাৰেঞ্চ টু কোৰ্গ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এইটো আকৌ কোৰ্গৰ পৰা আমি গম পালোঁ, 3টা পালোঁ, এতিয়াও কোৰ্গৰ পৰা 3টা কুৱেশ্যন আমি পাই গ'লোঁ। গতিকে 3টা কুৱেশ্যনটো আমি ভালকৈ বুজি লওঁ, যে হু এভাৰ ভিজিট কোৰ্গ, মানে যিসকলে কোৰ্গত ভ্ৰমণ কৰিব, ইজ ফেচিনেটেড বাই এডভেঞ্চাৰাছ এক্টিভিটি ডেট আৰ কেৰিড আউট। তেওঁলোকে পাব কি, এডভেঞ্চাৰাছ এক্টিভিটি। আচলতে সঁচা, যে কোৰ্গত কি আছে তোমালোকে জানা, ৰিভাৰ ৰেফটিং আছে, কেন'য়িং আছে, ৰিবেলিং আছে, মাউণ্ট বাইকিং আছে, হয়নে, বিভিন্ন ট্ৰেইড আছে, সেইবোৰোতো এডভেঞ্চাৰো আছে। গতিকে ষ্টেটমেণ্ট 1টো কি হয়, শুদ্ধ হয়। এতিয়া আমি যদি ষ্টেটমেণ্ট 1টো শুদ্ধ হয়, তে পিপুল আৰ হষ্টাইল এণ্ড কাৱাৰ্ডলি ইন কোৰ্গ, মানে মানুহবোৰ কাৱাৰ্ডলি নহয়, তেওঁলোক কি হয়, মানে ব্ৰেভ হয়। গতিকে অপশ্যন বিটো ভুল, মানে ষ্টেটমেণ্ট 2টো ভুল। গতিকে আমি গম পালোঁ 1টো শুদ্ধ, 2টো ভুল। এনচাৰ হ'ব 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ, অপশ্যন এ। এনেকৈ তোমালোকৰ লেটাৰ টু গডৰ পৰা 3টা, নেলছন মেণ্ডেলাৰ পৰা 3টা, কোৰ্গৰ পৰা 3টা MCQ গ'লগৈ। 9 নম্বৰ আমাৰ শেষ হৈছেগৈ। আমি নেক্সট 10 নম্বৰটো আহোঁ, এইটো টি ফ্ৰম আছামৰ পৰা আহিছে। এতিয়া ইয়াতে আমি শুনিব, আণ্ডাৰলাইনটো দিয়ে, প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন। তাৰমানে প্ৰাঞ্জলে যিটো ডিটেক্টিভ বুক মানে য'ত মানে কি অপৰাধজনিত কাৰণ, মানে বিভিন্ন ধৰণৰ তোমাৰ ক্ৰাইম ৰিলেটেড, পৰীক্ষাত প্ৰশ্ন এনেকুৱা আহিব পাৰে। ইয়াতে মিনিং সুধিছে যে এইটো অৰ্থটো কি বুজাইছে। এইটো আচলতে
একচুৱেলি টু হেভ কোল্ড এইটো ঠাণ্ডাৰ কথাটো অহাই নাই, টু কভাৰ নোজ উইথ ছামথিং মানে কিবাৰে নাকখন কভাৰ কৰে এইটো কথা, স্মেলটো গোন্ধ অহা নাই। অপশ্যন হ'ব টু বিকেম ডিপলি ইনগ্ৰ'জ ইন ছামথিং মানে বাৰিড হিজ নোজ মানে বৰ গহীন গম্ভীৰভাৱে বৰ মনোযোগেৰে চাই ষ্টাডি কৰা, গতিকে এনেকুৱা ধৰণৰ মিনিং থাকিব পাৰে। নেক্সট আছে টি ফ্ৰম আছামৰ পৰাই যে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰিফাৰেঞ্চ টু টি ফ্ৰম আছাম এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। গতিকে এতিয়া দিছে ষ্টেটমেণ্ট 1 দিছে যে বুদ্ধি ধৰ্ম ৱাজ এ লেজি মং হু লাভ টু শ্লিপ। এনেকুৱা কথা হ'ল নেকি বাৰু যে লেজি মংক আছিল, তেওঁ শুই ভাল পাইছিল? নাই, এনেকুৱা কথা হ'বই নোৱাৰে, গতিকে এইটো ভুল হয়। দ্য লিজেণ্ড অফ বৌদ্ধ ধৰ্ম অৰিজিনেটেড ইন চাইনা, চাইনাত নহয়, এইটো ইণ্ডিয়ান বৌদ্ধ ধৰ্মৰ হ'ল। গতিকে আমি এনচাৰটো যদি আমি চাবলৈ যদি যাওঁ, বথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ফলছ। অপশ্যন কি হৈ যাব? ডি হৈ যাব। নেক্সট আমি আহি যাওঁ দ্য ছেকেণ্ড ফ্লাছ অফ স্পাৰ্টিং পিৰিয়ড ইজ ইম্পৰ্টেণ্ট এজ ইট, এইটো আকৌ তোমাৰ ইয়াৰ পৰা দিছে টি ফ্ৰম আছামৰ পৰা। গতিকে প্ৰডিউচ লট অফ গ্ৰীণ টি, আচ্ছা আমি চাব পাৰোঁ। ইয়েল্ড দ্য বেষ্ট টি, এইটোৱে হ'বই মানে ভাল চাহপাত এই সময়ত পোৱা যায়, এইটো মিনিংটো আৰু। গতিকে অপশ্যন হ'ব বি। তো আমি গম পালোঁ, দেখিলানে যে প্ৰত্যেক লেচনৰ পৰা তিনিটা MCQ আমি কেইটা পাই গ'লোঁ, 4টা লেচন পাই গ'লোঁ আমি। আৰু আমাৰ লেচনৰ শেষৰটো আমি লেচন আহিছোঁ এতিয়া। মেডাম ৰাইড দ্য বাছ, ডিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰিফাৰেঞ্চ টু মেডাম ৰাইড দ্য বাছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। মেডাম ৰাইড দ্য বাছৰ ওপৰত আছে। ভালি লাভ টু ষ্টেণ্ডিং এট দ্য ফ্ৰণ্ট অফ ড'ৰ, মানে ভালিয়ে দুৱাৰৰ সন্মুখত থিয় হৈ মানে ভাল পাইছিল। ভালি লাভ মানে ভালিয়ে ভাল পাইছিল, ষ্টেণ্ডিং মানে থিয় হয়, এট দ্য ফ্ৰণ্ট অফ ড'ৰ দুৱাৰৰ সন্মুখত। আচ্ছা চাই লওঁ। তাৰ প্লেমেটছ ৱেৰ অফ হাৰ এজ, তাৰ সহপাঠীবোৰ কি আছিল? তাৰ বয়সৰ আছিল? নহয়, এইটো তাৰ সহপাঠী একচুৱেলি নাছিলে, এনেকুৱা ধৰণৰ নাছিলে। গতিকে অপশ্যন 2টো ষ্টেটমেণ্ট 2টো ভুল হয়। এইটো ভালিয়ে দৌৰা সন্মুখত থিয় হোৱা নাছিল, তাই আচলতে ক'ত থিয় হৈছিল? তোমাৰ য'ত তোমাৰ ইয়াৰ ছিটটো যে পাইছিল, ছিটৰ ওপৰত থিয় হৈছিল, কিন্তু সেইটো আচলতে উইণ্ডো আছিল, খিৰিকী আছিল। গতিকে এই দুইটা কথা মিলাই নাই। এনচাৰ কি হৈ যাব? বথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ফলছ। নেক্সট আহি যাওঁ। ইয়াতে মেডাম ৰাইজ বাছৰ পৰা কেইটা আহিছে? দুটা আহিছে। অন এণ্ড অন ৱেণ্ট হাৰ থট চি কেলকুলেটেড ৰিকেলকুলেটেড প্লেন এণ্ড ৰিপ্লেন, হোৱাট ৱাজ দ্য প্লেনিং এবাউট? মেডাম ৰাইডে বাছৰ পৰা আহিছে, প্লেনিংটো কি আছিল? ইট ৱাজ এবাউট এ বাৰ্থডে পাৰ্টি, নহয়, বাৰ্থডে পাৰ্টি হ'বই নোৱাৰে। ইট ৱাজ এবাউট এ বাছ ৰাইড, য়েছ বাছ ৰাইড হয়। গতিকে মই এতিয়া তোমালোকক এই 14টা মই আলোচনা কৰি দিলোঁ। তোমালোকে মোৰ ভিডিঅ'টো ভালকৈ শ্বেয়াৰ কৰা, লাইক কৰা, ছাবস্ক্ৰাইব কৰা। মই অকণমান পিছতে 1-2 ঘণ্টামান পিছতে তোমালোক যদি বেছিকৈ যদি শ্বেয়াৰ হয়, যদি বেছিকৈ লাইক হয়, বেছিকৈ ছাবস্ক্ৰাইব হয়, মই উৎসাহ পাম, ভাল লাগিব মোক। সেইকাৰণে এই পিছৰকেইটা যিকেইটা ভিডিঅ' আছে, যিকেইটা তোমাৰ কুৱেশ্যন আছে, এতিয়া গোটেইকেইটা এতিয়া তোমাৰ কিহৰ আছে? এইবোৰ কবিতাৰ আছে। গতিকে কবিতাৰ কুৱেশ্যনবোৰ মই অলপ পিছতে আলোচনা কৰি তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। থেংক ইউ।